নমস্কাৰ বন্ধুসকল, ছাগলী পালনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত। ছাগলী পালনত কি হয়, আমি ছাগলী ফাৰ্মখন ডাঙৰ কৰিবলৈ বা ছাগলী ফাৰ্মখন বঢ়াবলৈ আমি কি কৰোঁ, বাহিৰৰ পৰা ছাগলী আনোঁ। বিশেষকৈ ৰাজস্থানত ছাগলী বহুত পোৱা যায়, বহুত ফাৰ্ম আছে, আৰু ফাৰ্ম নহ'লে খেতিয়কবিলাকেও নিজাকৈ বহুত ছাগলী ভেড়া পোহে। সেইফালৰ পৰা ছাগলী বাহিৰৰ পৰা অনা যায়। বিশেষকৈ ৰাজস্থানৰ পৰা বহুত ছাগলী অসমলৈ আহি থাকে। কিন্তু কথাটো হ'ল কি, ছাগলী যেতিয়া বাহিৰৰ পৰা ছাগলী আহে, যিসকল ট্ৰেডাৰে ছাগলী লৈ আহে, সেইবিলাকে ছাগলীখিনি ফাৰ্মাৰক দিয়াৰ পিছত বহুত কম দিনৰ ভিতৰত ছাগলীবিলাক মৰি যায়। মোৰ নিজৰ অভিজ্ঞতা মই আজি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। গ্ৰুপত ছাগলী পালনৰ যিকেইটা গ্ৰুপ আছে, তাতে বহুত বিতৰ্ক এটা চলি আছে। ছাগলী কোনোবাই বিকিছে, আৰু ছাগলী বিকাৰ পিছত ছাগলীকেইজনীৰ অৱস্থা বেয়া হৈছে, বা বহুত এনেকুৱা পালক আছে যিহঁত ছাগলী ট্ৰেডাৰৰ পৰা কিনিছে, তাৰপিছত ছাগলী মৰি গৈছে। মোৰো এই ক্ষেত্ৰত পাৰ্চনেল অভিজ্ঞতা আছে, যিহেতুকে মোৰো এখন সৰু ছাগলী ফাৰ্ম আছে। তো মোৰ ছাগলী ফাৰ্মত মই ব্ৰিডাৰ এটা আছিলে ঠিকেই, কিন্তু যিহেতুকে ইনব্ৰিডিঙৰ কাৰণে ব্ৰিডাৰ সলনি কৰিব লাগে, সেইকাৰণে মই ভাবিলোঁ এটা ৰাজস্থানৰ পৰা পিয়'ৰ ব্ৰিডাৰ এটা আনোঁ। তো সেইকাৰণে এই ভিডিঅ'ত দেখি থকা এই ছাগলীটো মই আনিছিলোঁ, ৰাজস্থানৰ পৰা অনাইছিলোঁ। মোৰ আগৰ ভিডিঅ'বিলাক চালে গমেই পাব মই ক'ৰ পৰা কেনেকৈ লৈছোঁ। ভিডিঅ'টো দিয়াই আছে, মোৰ লিংক প্ৰিভিয়াছ ভিডিঅ'ত লিষ্টত দেখা পাব। তো এই ছাগলীটো মই আনিছিলোঁ 17,000 চামথিং পৰিছিল। চিৰৈ গুজৰিৰ পঠা, এইটো 5 মাহমান বয়সৰ পঠা আছিলে এইটো। মই যিজনে মানুহে মোক আনি পেলাই দিছিল, তেওঁ তাতো 15-20 দিনমান ৰাখিছিল, চব এণ্টিবায়'টিক দিছিল। তাৰে পিছত ফটোত দেখিছে আনাৰ দিনাৰ ভিডিঅ' এইটো, এনেকৈ কিমান ধুনীয়াকৈ ঘাঁহ খাই আছে, একো অসুবিধা নাছিল, একো প্ৰব্লেম নাছিল। তাৰে পিছত মোৰ তাত থকাৰ পিছত লাহে লাহে অহাৰ পিছত 15-20 দিন, তাৰে পিছত লাহে লাহে অলপকৈ খানা কমকৈ খাব ধৰিলে। তাৰে পিছত লাহে লাহে ছাগলীটো বেমাৰ হৈ পেলাই আৰু এদিন মৰিয়ে গ'ল। তো ছাগলীটোৰ দামটো কিজানি 17,000 আছিল, আৰু আনা মোৰ ট্ৰান্সপৰ্টেশ্যন মোৰ ঘৰত দি থৈ যোৱাৰ কাৰণে 2500-2600 চামথিং আছিল। তো 20,000 ওচৰা-ওচৰি ছাগলীটোত পৰিছিল। আৰু যেতিয়া ছাগলীটো মৰিলে মোৰ কাৰণে এটা বিৰাট ডাঙৰ লছ। 20,000 টকাৰ লছটো এটা, আৰু যিবিলাক আশা আছিল, আশা সপোনখিনি সেইখিনিও ভাঙিল, সেইটো এটা। আৰু নতুনকৈ আৰু এটা ব্ৰিডাৰ যিহেতু কিনিব লাগিব, সেইটো এটা। আৰু মই যদি লোকেলৰ পৰা কিনিলোঁ হয়, কোনোবাৰ পৰা 85%-90% পিয়'ৰ ব্ৰিডাৰ, তো সেইকেইটাও মষ্ট প্ৰবাবলি 20,000 ভিতৰতে পালোঁ হয়, 18-17 বা এনেকুৱা ভিতৰত পালোঁ হয়। কিন্তু মই ভাবিলোঁ বাহিৰৰ পৰা পিয়'ৰ ব্ৰিড আনোঁ, আৰু যাতে ছাগলীৰ সংখ্যাটো বাঢ়ে আৰু ভাল কোৱালিটিৰ ছাগলী হয়, সেইকাৰণে তাৰ ওপৰত গুৰুত্ব দিলোঁ। তো এইফালৰ পৰা মোৰ পাৰ্চনেল অভিজ্ঞতা এইটোৱেই, আমি যিসকল পালকে ফাৰ্মখন ডাঙৰ কৰিবলৈ বাহিৰৰ পৰা ছাগলী আনোঁ, বাহিৰৰ পৰা ছাগলী আনি ফাৰ্ম সফল হোৱাটো বহুত টান। মই যিমান কেইজন মোৰ ছাগলী পালনত মোটামুটি 3 বছৰৰ, এতিয়া 2.5 বছৰ 3 বছৰৰ পৰা মই জড়িত হৈছোঁ, সেইফালৰ পৰা বহুত ফাৰ্মাৰ চিনাকি হ'ল। আৰু এই ফাৰ্মাৰসকলৰ লগত কথা পাতি পেলাই বা চিনাকি হোৱাৰ পিছত ফ্ৰিকুৱেণ্টলি মেছেজ বা কলত কথা পাতি থাকে, তো সিহঁতৰো অভিজ্ঞতা মই দেখিছোঁ। বাহিৰৰ পৰা ছাগলী আনিলে 50% মৰ্টেলিটিটো থাকিব। আপুনি 10টা ছাগলী আনিলে 4-5টা ছাগলী মৰিব। তাত একো আপুনি ৰোধ কৰিব নোৱাৰে, আপুনি ট্ৰেডাৰক গালি পাৰিলে নহ'ব। বাহিৰৰ ছাগলী সাধাৰণতে কি হয়, আমাৰ ইয়াৰে লোকেল ছাগলীবিলাক 5 মাহীয়া ছাগলী যিখিনি ডাঙৰ হয়, তাৰে 2 মাহতে তেনেকুৱা ছাগলী ডাঙৰ হয়, ডাঙৰ ব্ৰিড যিহেতুকে। তো সিহঁতে 5 মাহীয়া ছাগলী এটা বাচ্চা এটা থাকে, সি যেতিয়া ট্ৰেইনত ট্ৰেভেল কৰি আহে, তাৰ সিমান ইমিউনিটি নাথাকে। গোটেই অল ইণ্ডিয়া যেতিয়া ট্ৰেভেল কৰি পেলাই অসম পাব আহি, বহুত বেমাৰে তাক লগ দিয়ে। ট্ৰেইনত খাবলৈ নাপায় ভালকৈ, আৰু বিভিন্ন বীজাণু, তো সেইবিলাক বিয়পে, যাৰ ফলত ছাগলীটো কি হয়, বহুত বেমাৰ লগত লৈ পেলাই আহে। আৰু যেতিয়া আহি পেলাই অসমৰ জলবায়ুত আহে, তো নিজকে যিহেতুকে অসমৰ জলবায়ুত আৰ্দ্ৰতাটো বেছি, সেইকাৰণে নিজকে এক্লাইমেটাইজ কৰিব নোৱাৰে, সেইবাবে ছাগলীবিলাক মৰে। বাহিৰৰ পৰা ছাগলী আনিলে ছাগলীটো কমচে কম 1.5 বছৰীয়া ছাগলী আনিব, তেতিয়া মৰ্টেলিটিৰ চান্সটো কম থাকে। ডাঙৰ ব্ৰিডাৰ আনিছে, 4 দাঁতৰ ব্ৰিডাৰ আনিছে, তেতিয়া মৰ্টেলিটিৰ চান্সটো কম থাকে।
আৰু যদি ফিমেলো আনিছে তেনেকুৱা চাইজৰহে আনিব লাগে, তেনেকুৱা বয়সৰে আনিব লাগে। কিন্তু 4 মহীয়া 5 মহীয়া তেনেকুৱা ফিমেল আনিলে বা ব্ৰিডাৰ আনিলে সেইটো ছাগলী মানে মৰাৰ সংখ্যাটো মানে মানে হেৰিটো বেছি আৰু মৰিবই। তো সেইকাৰণে যিসকলে নতুনকৈ ফাৰ্ম আৰম্ভ কৰিব ওলাইছে বা ছাগলী ভাবিছে কি ফাৰ্মখন বঢ়াম, তেতিয়াহ'লে তেনেলোকে মানে কি কৰিব লাগে, মানে আমাৰ ইয়াতে যিবিলাক ছাগলী আছে তাৰে ভাল ব্ৰিডাৰ চিলেক্ট কৰিব লাগে। মানে ধৰক মই যদি কোনোবাই যদি 10টা ছাগলী আনিছে, তাৰ পৰা কেইটামান ব্ৰিডাৰ উৎপাদন হৈছে, কেইটামান হয়তো সিহঁতে যেতিয়া সিহঁতৰ ইনব্ৰিডিঙৰ কাৰণে বেলেগত ছাগলীটো মানে ব্ৰিডাৰটো বিকিব ওলাইছে, তেতিয়া তেনে ব্ৰিডাৰ কিনিলে আপোনালোকৰ ফাৰ্মখন বাচিব। তেনে ছাগলী নমৰে, যিহেতুকে ডাঙৰ ছাগলীৰ ইমিউনিটিটো বেছি। আৰু যদি সৰু ছাগলী আনে তেতিয়াহ'লে মানে বেছি তাৰ পৰা আশা নকৰাই ভাল, আৰু লছ হোৱাটো মানে সম্ভাৱনাটো বেছি থাকে। সেইকাৰণে ছাগলী মৰ্টেলিটিক লৈ বা ছাগলী হেল্থ ডাউন হোৱাক লৈ ট্ৰেডাৰৰ লগত মানে তৰ্ক বিতৰ্ক কৰি বা ছাগলীটো কিনাৰ পিছত ৰিলেশ্যনটো বেয়া কৰি একো লাভ নাই। মই যাৰ পৰা ছাগলীটো আনিছিলোঁ মোৰ 20,000 টকা লছ হৈছে, মই কিন্তু আজিলৈ তাক কোৱা নাই কি ছাগলীটো মোৰ মৰিছে বুলি। তেখেতক মই কোৱা নাই আজিলৈ, যিহেতুকে আনি দিছিল তেখেতে, আৰু ইয়াতে তেখেতেও কিনি আনিছিল, আৰু একলেমেটাই হ'ব নোৱাৰিলে ছাগলীটো মৰিলেও তেখেতৰ দোষ মই বুলি নকওঁ। দোষটো মোৰ এইটোৱে, মই তেনে ব্ৰিডাৰ বিচাৰিব নালাগিছিল। মই ব্ৰিডাৰ বিচাৰিব লাগিছিল লোকেলত, মানে অসমত যিবিলাক উৎপাদিত হোৱা ভাল মানে পিয়'ৰ লাইনৰ 85%, 90% সেনেকুৱা পিয়'ৰ লাইনৰ ব্ৰিডাৰ মই যদি বিচাৰি লৈ তেতিয়া ছাগলীটো নমৰিলে হয়। তো মোৰ তেখেতসকলৰ নতুন পালকসকলৰ এইখিনি এডভাইচ, মানে বা ৰাজস্থানৰ ছাগলীৰ আশাত বা তেনে সপোন নেদেখিব। ছাগলী নতুনকৈ আৰম্ভ কৰিছে, লোকেল ছাগলী লওক, লোকেল ছাগলীৰ পৰা আৰম্ভ কৰক। লোকেল ছাগলী আৰু লোকেল ব্ৰিডাৰ লওক। মানে লোকেল ব্ৰিডাৰ মানে আমাৰ অসমত পোৱা যেনে বহুত ডাঙৰ ডাঙৰ ফাৰ্ম আছে, তেখেতসকলৰ তাত ব্ৰিডাৰ পাব, সেই ব্ৰিডাৰ দি আৰম্ভ কৰক, তেতিয়া নিশ্চয় সফল হ'ব। আজিলৈ ইমানেই, ধন্যবাদ।